এই বিশেষ অনুষ্ঠানলৈ উপস্থিত শ্ৰোতা দৰ্শক সুধীবৃন্দক আমি পোনপ্ৰথমে স্বাগতম আৰু স্ম আদৰণি জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই অনুষ্ঠানৰ নঙলা মুখতে আমাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উপবিষ্ট শ্ৰোতা দৰ্শকক জনাওঁ যে ইতিমধ্যে আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ ভিতৰত দুগৰাকী আহি উপস্থিত হৈছেহি আৰু মাননীয় সাংসদ মহোদয়ৰ খন্তেক সময়ৰ আগতে বাতৰি পোৱা অনুসৰি তেখেতৰ শাৰীৰিক অসুস্থতাৰ হেতু তেখেত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। আমি এই অনুষ্ঠানৰ মাধ্যমেৰে আৰম্ভণিতে এই দুঃসংবাদটো পোৱাৰ বাবে দুঃখিত হৈ সকলোৱে তেখেতৰ অতি শীঘ্ৰে আশু আৰোগ্য কামনা কৰি ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গীতং বাদ্যং তথা নৃত্যং ত্ৰয়ং সংগীত মুচ্যতে, অৰ্থাৎ গীত বাদ্য আৰু নৃত্য এই তিনিও কলাৰ সমাহাৰেই হৈছে সংগীত। সংগীত কলাৰ 64 কলাৰ অন্যতম শ্ৰেষ্ঠ কলা হিচাপে অভিহিত হৈ আহিছে। সংগীত স্থিৰ নহয়, ভিন্ন সময়ত এটা সুৰে ভিন্ন ৰূপ সলায়, যিয়ে শ্ৰোতাৰ মনত ভিন্ন ধৰণে ক্ৰিয়া কৰি যায়। ভাৰতীয় ৰাগ সংগীত পৃথিৱীৰ প্ৰাচীনতম সংগীত ধাৰাসমূহৰ ভিতৰত অন্যতম। বৈদিক উত্তৰ যুগৰ পৰা আজিলৈকে বহু ক্ৰম বিৱৰ্তনেৰে আগবাঢ়ি অহা এই শাস্ত্ৰীয় সংগীতৰ ইতিহাস ভাৰতবৰ্ষৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ দৰেই মনোগ্ৰাহী আৰু বৈচিত্ৰ্যপূৰ্ণ। এনে বহু ইতিহাস বিজড়িত নৃত্য গীত তাল মান একঠাই কৰি সমাজৰ উঠি অহা প্ৰজন্মক বিলাই সংস্কৃতিৰ বৰঘৰ চহকী কৰিবলৈ জন্ম হোৱা অনুষ্ঠানটিৰ নামেই হৈছে লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়। আৰু আজি এই সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। নগাঁও জিলা পুথিভঁৰালত আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আগবঢ়াই এই অনুষ্ঠান 1996 চনৰ এই পবিত্ৰ ক্ষণতেই জন্ম হোৱা এটা যুগান্তকাৰী চিন্তা। এই চিন্তাই আহি 2025 বৰ্ষত পদাৰ্পণ কৰিছে। এই মহান চিন্তাৰ নায়কগৰাকী বা কোন? হয়, নিশ্চয়কৈ লোকশিল্পী গুণ শইকীয়া। 1952 চনতেই জন্মগ্ৰহণ কৰা গুণ শইকীয়াদেৱৰ আছিল এক প্ৰকৃত তথা পবিত্ৰ শিল্পী সত্তা। মহানগৰত বাণিজ্যৰ বিভাগত শিক্ষা সাং কৰি শিল্পী মনৰ উকমুকনিটোৱে তেওঁক গাঁৱলৈ হাত বাউলি দি বাৰুকৈ মাতি আছিল। লোকশিল্পীগৰাকীৰ সপোন আছিল গাঁৱৰ উঠি অহা প্ৰজন্মৰ শিল্পকলাৰে সমৃদ্ধ কৰা। গাঁৱৰ নাট ভাওনাকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক কৰ্মৰে পৰিপুষ্ট আছিল মানুহজন। তেওঁৰ সৃষ্টিত সংগীত মণিষাৰে সংগীত গ্ৰন্থ মুকুৰমালা সৃষ্টিৰে শিল্পীৰ ৰূপ সানি অসমীয়া গীতি সাহিত্য সমৃদ্ধ কৰিছিল। ফেহুজালি ভ্ৰাম্যমান নাট্য দলৰ সৃষ্টিও তেখেতৰ আছিল অন্যতম পৰিচয়। উৰেতো জীৱন সুৰ সুধা বিয়পাই 2021 চনৰ এটি বিশেষ দিনত গুণমুগ্ধক শোকাহত কৰি কায়িকভাৱে বিদায় মাগিলে লোকশিল্পীগৰাকীয়ে। কিন্তু তেওঁ থৈ গ'ল বহু সৃষ্টি, বহু কৃষ্টি আৰু বহু সোণসেৰীয়া স্মৃতি, যাৰ বুকুতে উমলি জামলি আজিও আপোনালোকৰ সন্মুখত জিলিকি ৰৈছে লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়। সম্প্ৰতি শিল্পীগৰাকীৰ উত্তৰসূৰী শাস্ত্ৰীয় সংগীতৰ একান্ত সাধক সুকণ্ঠী গায়িকা শিল্পী কাকলি শইকীয়াৰ অধ্যক্ষতাত মহাবিদ্যালয়খনে কঢ়িয়াই নিছে সংস্কৃতিৰ পথাৰৰ বহু সৃষ্টিশীল সমল। তাৰেই কিছু আকৰ কৰণীয় উপচাই লৈ আহিছোঁ আমি আপোনালোকৰ মাজলৈ। শ্ৰদ্ধাৰ ৰাইজ, এই অনুষ্ঠানৰ প্ৰথম অনুষ্ঠান হিচাপে আমি মঞ্চ মুকলি কৰিবলৈ আগবাঢ়িছোঁ। মঞ্চ আপোনালোকে দেখি থকা এগছি বন্তি প্ৰজ্বলনেৰে আৰু প্ৰতিচ্ছবিত
শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ ভাৰতনাট্যমৰ বিশিষ্ট নৃত্যগুৰু শ্ৰদ্ধাৰ অনু বসুমতাৰী বাইদেউ। বাইদেউক আমি মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ, আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুতা পাৰুল শইকীয়া বৰ্মা। বৰ্মা হৈছে লোকশিল্পীগৰাকী, সহধৰ্মিনী আৰু মহাবিদ্যালয়খনৰ উপসভাপতি। বৰ্মাকো আমি অনুষ্ঠানৰ এই মঞ্চৰ ওপৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সংগীত শিল্পী দীপাংক শইকীয়া দেৱ, তেখেতকো আগুৱাই আহিব অনুৰোধ জনাইছোঁ। সুযোগ্য পুত্ৰ আৰু সুযোগ্য বোৱাৰী, আমি বাইদেউকো অনুৰোধ জনাইছোঁ পৰিয়ালৰ পুত্ৰ বোৱাৰী দুয়ো আহি সমন্বিতে আজিৰ এই পবিত্ৰ মঞ্চৰ পবিত্ৰ বন্তিগছি প্ৰজ্বলন কৰিবলৈ আৰু প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ। ধন্যবাদ। ধন্যবাদ। আমাৰ মাজত উপস্থিত শ্ৰীযুতা অনু বসুমতাৰী বাইদেউ আৰু বৰ্মা পাৰুল শইকীয়া বৰ্মাক আমি সন্মান জনাবলৈ আগবাঢ়িম। ইতিমধ্যে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অনুষ্ঠানৰ সামৰণি হৈছে। এইবাৰ আমি আমাৰ মাজত মহাবিদ্যালয়ৰ তৰফৰ পৰা সঞ্জীৱ সাগৰ চৌধুৰীদেৱে অনু বসুমতাৰী বাইদেউক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। এখনি পাটৰ বস্ত্ৰৰে এয়া সন্মান জনাইছে মহাবিদ্যালয়ৰ তৰফৰ পৰা, আৰু এখনি গামোচা। এইবাৰ গুণ শইকীয়া দেৱৰ সহধৰ্মিনী বৰ্মা পাৰুল শইকীয়া চন্দ্ৰজিৎ দাসদেৱে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। আজি উল্লেখযোগ্য যে বৰ্মাৰ আজি
শুভ জন্মদিন উপজা দিনৰ এই সুন্দৰ ক্ষণত আজি মহাবিদ্যালয়ৰো প্ৰতিষ্ঠা দিৱস গতিকে সুন্দৰ কথা আমি দুয়োগৰাকীয়ে বিশিষ্ট আৰু মুখ্য হিচাপে গণ্য কৰি আজিৰ এই অনুষ্ঠানৰ শুভ উদ্বোধনী ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ দুআষাৰকৈ নমস্কাৰ আচলতে মোৰ কোৱাৰ তেনেকুৱা অভ্যাস নাই মই কাকলিক কৈছিলোঁ তথাপিও আজি লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়ৰ নিবেদনত আজি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত মই ইয়াত উপস্থিত থাকিব পাই নিজকে ধন্য মানিছোঁ আগতেও মই নগাঁৱত আহিছোঁ এই ষ্টেজত পাৰফৰ্ম কৰিছোঁ সেই কিন্তু এনেকৈ অহা নাছিলোঁ আজি মোৰ কি ক'ম আৰু সৌভাগ্য বুলি মই নিজকে মানিছোঁ আৰু কাকলিক বহুত বহুত ধন্যবাদ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু কাকলিক ধন্যবাদ এইকাৰণে দিওঁ কাকলি মানে যথেষ্টখিনি কষ্টৰ এইখিনি ফল বুলি মই ক'ব পাৰোঁ কাৰণ বহুতো প্ৰতিঘাত পাইছে তাই তথাপিও হাৰ মনা নাই আৰু ময়ো সেইকাৰণে তাইক আশীৰ্বাদ কৰোঁ এনেকৈ আগুৱাই যাওক আৰু আগলৈ যাওক আৰু এই নৃত্যৰ ধাৰা এই সংগীতৰ ধাৰা মানে আগলৈ লৈ যাওক কণ কণ ল'ৰা ছোৱালীক যেনেকৈ কষ্ট কৰি পেলাই শিক্ষাখিনি দি আছে সেইখিনি যাতে পূৰ্ণ হওক তাকে মই কামনা কৰোঁ ধন্যবাদ আজি অৱশ্যে মোৰ দিনটো শুভ হয় মোৰ জন্মদিনৰ লগতে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন বুলি কৈছোঁ আৰু লগতে প্ৰতিষ্ঠা দিৱসো মিলি গৈছে গতিকে সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু মোৰ বিশেষ কিনো ক'ম বহুত কষ্টৰ মাজেদি স্বৰ্গীয় গুণ শইকীয়া দেৱে বহুত কষ্ট কৰি এই মহাবিদ্যালয়খন আৰম্ভ কৰিছিল আৰু বৰ্তমানলৈকে চলি আছে চলি থাকিব আৰু মই আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি সমূহ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আৰু স্কুলখনে আগবাঢ়ি যায় মহাবিদ্যালয়খনে আগবাঢ়ি যায় মোৰ এই মুহূৰ্তত বহু কথা থাকিলেও মোৰ এতিয়া কোৱাৰ ধৈৰ্য নাই গতিকে মই ইয়াকে কৈ সামৰণি মাৰিছোঁ কৃষ্ণ হেপী বাৰ্থডে জন্মদিনৰ শুভেচ্ছা জনালোঁ আপোনাক যদিও দীপাংকৰ দাক অকণমান মনৰ ভাৱ যিহেতু পৰিয়ালৰ তৰফৰ পৰা বুলি ক'ম এতিয়া আপুনি শুভ উদ্বোধনীৰ মুহূৰ্তত মনলৈ অহা দুটিমান কথা সমবেত সুধী সমাজলৈ আমাৰ গুণ শইকীয়া পৰিয়ালটোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ অশেষ ব্যস্ততাৰ পাছতো এই অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে আৰু আপোনালোকৰ দৰে অভিভাৱকৰ জৰিয়তে এখন ধুনীয়া সমাজ গঠন হ'ব আৰু আমি ভাবোঁ আমাৰ ধাৰণা যে কলা সংস্কৃতিৰ লগত জড়িত শিশুৱে বেয়া কাম নকৰেগৈ ভৱিষ্যতলৈ গতিকে মই আৰু কি ক'ম বাকী পিতাৰ চিনাকিৰে সৈতে এতিয়ালৈকে চলি আছোঁ আৰু মই সুখী অনুভৱ কৰোঁ যে তেওঁৰ সন্তান হিচাপে আগন্তুক যিখিনি সময় থাকিব পাৰোঁ সেইখিনি সময় তেখেতৰ পৰিচয়টোৰে সৈতে মই গৈ থাকিব পাৰিলে ভাল লাগিব ধন্যবাদ আমি গৈ থাকিম ধন্যবাদ